যে যোৱা 2 বছৰ ধৰি দেশৰ বিভিন্ন অনুষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱা অসমৰ ফাৰ্মাচী শিক্ষাৰ্থীসকলে ৰেজিষ্ট্ৰেশ্যন নোপোৱাৰ বাবে বিভিন্ন সময়ত প্ৰতিবাদ কৰি অহা হৈছিল। মাজতে আমি যেতিয়া অসম ফাৰ্মাচী কাউন্সিলত যেতিয়া লগ কৰিছিলোঁ তেতিয়া তেওঁলোকে আমাক শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে এখন হঠাৎ এখন নোটিছ জাৰি কৰি দিছিলে যে যিসকল ছাত্ৰ ছাত্ৰী 2023 বৰ্ষলৈকে বাকী আছে তেওঁলোকে এক্সিট নামৰ এখন এক্সাম দিব লাগিব আৰু যিটো এক্সিট এক্সামৰ কথা তেওঁলোকে উল্লেখ কৰিছিলে বা নোটিছ পাব্লিছ কৰিছিলে সেইটো সম্পূৰ্ণৰূপে বেআইনী আছিলে, যেটো নেকি নীতি বহিৰ্ভূত আছিলে, যেটো PCR গাইডলাইন কোনো পধ্যে ফলো কৰা নাছিলে আৰু তাৰ বাবে আমি তীব্ৰ বিৰোধিতা কৰিছিলোঁ। আৰু শেহতীয়াভাৱে আমি সচলত যোৱা 24 জুনৰ পৰা আমি প্ৰতিবাদ কাৰ্যসূচী অব্যাহত ৰাখিছিলোঁ অনিৰ্দিষ্টকালীন আৰু ৰদ বতাহ সকলো নেওচি আমি সেই প্ৰতিবাদ কাৰ্যস্থলীত আমি নিৰবিচ্ছিন্নভাৱে আমি প্ৰতিবাদ কৰি আহিছিলোঁ। আৰু এই প্ৰতিবাদৰ ফলত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে আজি সেই বেআইনী এক্সিট এক্সামখনৰ যি নোটিছ আছিলে সেই নোটিছখন আজি বাতিল কৰিছে। গতিকে তাৰ বাবে অসম চৰকাৰক এই বেআইনী এক্সিট এক্সামখন বাতিল কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াখন অতি শীঘ্ৰেই তেওঁলোকে আৰম্ভ কৰিব বুলি আমাক আশ্বাস দিছে আৰু এই এক্সিট এক্সামৰ নোটিছ কেঞ্চেল কৰাৰ লগতে আৰু আমাক যি আশ্বাস দিছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সদৌ অসম ফাৰ্মাচিষ্ট মঞ্চৰ উদ্যোগত যি প্ৰতিবাদ কাৰ্যসূচী চলি আছিলে সেয়া আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ। আৰু দেখিছোঁ বৰ্তমান সময়ত বানৰ যি বিভীষিকাময় পৰিস্থিতি, যে বানপীড়িত পৰিয়ালৰ পৰা বহু ছাত্ৰ ছাত্ৰীয়ে আহি সচলত প্ৰতিবাদ কৰি আছিলে। গতিকে এই বস্তুবোৰৰ প্ৰতি লক্ষ্য ৰাখি আমি সাময়িকভাৱে আমাৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি স্থগিত ৰাখিছোঁ। তো এনেকৈ আমাৰ গোটেইখিনি ষ্টুডেণ্টৰ অলৰেডি আমাৰ 2 বছৰ এটা সময় বহুত বেয়াকৈ আমাৰ লছ হৈছে। আৰু তাৰপিছত আমি এইটোৱে ক'ব বিচাৰোঁ যে আমি কোনো ৰাজনৈতিক মেৰপাক বুজি নাপাওঁ, আমি গোটেইবিলাক ষ্টুডেণ্ট হয়। তাৰ কাৰণে এটা আমাক কনফাৰ্মেশ্যন লাগিছিল যে যিটো এক্সিট এক্সামটো হ'ব বুলি হয়তো ৰেজিষ্ট্ৰাৰ ছাৰে কৈছিলে আৰু হ'ব নহ'ব এইটো খেলি মেলি লাগি থকাৰ কাৰণে আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো স্থগিত হৈ আছিলে। আৰু সেইকাৰণে আমি এইটোৱে ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে যিহেতু এতিয়া শংকৰদেৱৰ পৰাও এক্সিট এক্সাম কেঞ্চেল বুলি যিটো নোটিছ অলৰেডি ওলাই গৈছে, চ' আমি বহুত বেছি আশাবাদী যে আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া এইটো খুব কম দিনৰ ভিতৰতে অতি সোনকালে আমাৰ আৰম্ভ হ'ব। কাৰণ যিটো ৰেজিষ্ট্ৰেশ্যন গোটেই প্ৰক্ৰিয়াটো গোটেই প্ৰচেছটো এজন ৰেজিষ্ট্ৰাৰ থাকে আৰু তেখেতৰ ওপৰতে গোটেইখিনি ডিপেণ্ডেণ্ট, তেখেতৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ কৰে। গতিকে এটা বডি যিটো নিৰ্মাণ হওক নহওক, এটা বডিৰ যিটো সেই হওক নহওক এইটো আমি নাজানো। আমি যিমান দূৰ জ্ঞাত যে ৰেজিষ্ট্ৰাৰজনেই গোটেই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো চায়। গতিকে আমি ষ্টুডেণ্ট হিচাপে আমি কোনো ৰাজনৈতিক মেৰপাক বুজি নাপাওঁ। গতিকে আপোনালোকৰ ফাৰ্মাচী কাউন্সিলৰ লগত যিমানখিনি জড়িত আছে গোটেইখিনিকে আমি হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিব বিচাৰোঁ আৰু লগতে ৰেজিষ্ট্ৰাৰ ছাৰক এইটোৱে জনাব বিচাৰোঁ যে আমাৰ যিটো প্ৰক্ৰিয়া ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া অতি শীঘ্ৰে যেন আপুনি আৰম্ভ কৰে।